সুৰাপাই বনকৰ্মীৰ বন্দুকেৰে প্ৰহাৰ যুৱকক মৰিয়নিৰ মেলেং লক্ষীপুৰত তীব্ৰ উত্তেজনা বুৱাৰী আইতা যুৱক সকলোকে প্ৰহাৰ বনকৰ্মীৰ সুৰাপান কৰি হাতী খেদিবলৈ আহিল বনৰখীয়া মেলেং খণ্ড বন বিষয়া কাৰ্যালয়ৰ কৰ্মী আহিল হাতী খেদিবলৈ হাতী খেদাৰ পিছত মাতাল বনকৰ্মীৰ চৰম উদ্ভণ্ডালি মই মোৰ ভণ্টিয়ে যেতিয়া মানে তেওঁলোকক ফোন কৰিলে তাৰপিছত মই ভণ্টিক ক'লো যে তেওঁলোকক ফোন কৰি কোনো লাভ নাই মানে বিট অফিচাৰ ছাৰক আমাৰ তাৰপৰা ফোন কৰাৰ পিছত মই যেতিয়া গৈ পালোগৈ তাৰপৰা মই তাত গৈ পালোগৈ তাৰপৰা তেওঁলোকে কৈ আছে হেৰি তই কি ইয়াত দাদাগিৰি কৰিবলৈ আহিছ তোক এতিয়া আমি এৰেষ্ট কৰিব পাৰোঁ আমুক কৰিব তামুক কৰিব বহুত মানে তেওঁলোকৰ কথা বন্দুকৰ কুণ্ডাৰে প্ৰহাৰ কৰিলে মিণ্টু বৰা আৰু বিতুপন বৰা নামৰ এই দুই ভাতৃক মেইন যিজন দিগ্বিজয় দলে তেখেতে মোক মানে বনমুখে একদম ডাইৰেক্ট মাৰিছে তেখেত সম্পূৰ্ণভাৱে সুৰাপান একদম কৰি আছিলে সম্পূৰ্ণভাৱে পুৰা একদম মদ খাই আছিলে দুখটো মানে কি এতিয়া আমি কৈছো হাতী খেদাবলৈ আপোনালোকে ইমান দেৰি কৰে তেনেকুৱা কোৱাৰ কাৰণে মানে আমাক মানে মোক বনমুখৰ গাড়ী একদম ডাইৰেক্ট ইয়াতে একদম মাৰিছে বুকুত হাতী খেদিবলৈ মাতিলে হেনো নানা অজুহাত দেখুৱাই নাহে বনকৰ্মী তেওঁলোকৰ একো খাখিয়ালে নাই আমাৰ ইয়াত হাতী ওলালে আপোনাৰ আজিতো বাদেই দিয়ক বাৰু মানে আগতো এনেকে মানে হাতী চাতী ওলালে তেওঁলোকক যদি মাতো তেওঁলোকে মানুহ নাই আমুক নাই তেনেকে মানে বহুত কৈ থাকে বনকৰ্মীয়ে খেদি খেদি প্ৰহাৰ কৰোঁতে পুত্ৰক ৰক্ষা কৰিবলৈ গৈ আহত হ'ল এইগৰাকী মহিলা খেদা মাৰিলে বন্দুকৰ গুলিটোৱে মাৰিলে বন্দুকৰ গাড়ীটোৱে যে মাৰিলে সেইটো কাৰণে ঘৰখনৰ এতিয়া নিজৰ বান্ধৱীজনো দনখন লাগিবলৈ কেলে দিম বাৰু সেইটোৱে হ'ল নেকি মানে চাগে আহিবলৈ মন নাছিলে নে কি নে তেখেতলোকৰ আমি আছোৱেই মই তেতিয়া তেওঁক এনেকৈ আকৌ খেদা মাৰি যাতে গবা মাৰি ধৰি আছোঁ চোৱা তোমাৰ মাৰ লগৰ মায়ে ধৰিছোঁ আৰু এইবোৰ মাৰপিট নকৰিবা আমাৰ ঘৰখনত এইবোৰ ভাল এইগৰাকী বোৱাৰীৰ ঘৰ ভাঙি পেলালে হাতীয়ে ঘৰ ভঙাৰ পূৰ্বে আতংকিত বোৱাৰীয়ে বনকৰ্মীক খবৰ দিয়াত উত্তৰ আহিল আজব নিজৰ ঘৰটো ইয়াত ভাঙি থৈ গৈছে ফৰেষ্টৰ মানুহক ফোন কৰি মাতিলত হ'ব আৰু হাতী যোৱাৰ পাছত কি কৰিম বুলি কয় কিন্তু নাহিলে উল্টাইতো আমি ফৰেষ্টৰ পৰা একো এটা সাহায্যও নেপাওঁ কি কৰিব কওকচোন আমি ইয়াত মৰি গ'লেও মানে ফৰেষ্টৰ মানুহ নাহে মৰিয়নিৰ পৰা সপোন ৰহমান শইকীয়া ৰিপৰ্ট DY 365